কোষ্ঠকাঠিন্য সাধাৰণতে মানুহৰ কোষ্ঠকাঠিন্য হয়। অধিক গৰম মছলাযুক্ত আহাৰ, অনিয়মিত ভোজন, পানী কমকৈ খোৱা, চাহ কফি, উগ্ৰ মাদক দ্ৰব্য সেৱন, অজীৰ্ণ বস্তু খোৱা, উপবাসে কেইবাদিনো থকা, শাৰীৰিক পৰিশ্ৰম একেবাৰে নকৰা, মানসিক চিন্তা অধিক হোৱা, শৌচ ৰোধ কৰিবলৈ চেষ্টা কৰা আদি এই প্ৰধান কাৰণ। এই ৰোগৰ লক্ষণ: শৰীৰত শৌচ সহজতে নহয়, শৌচ কঠিন হয়, উচ্চতাৰত শৌচ লাগি ধৰে, পেটৰ বিষ হয়, ভোক কম হয়, অৰুচি ভাৱ, টোপনি কম, বুকুৰ বিষ, মূৰৰ বিষ, জ্বৰ আদি লক্ষণে দেখা দিয়ে। তেনে ক্ষেত্ৰত আপোনালোকে তিল, চাউল আৰু মচুৰ দাইলৰ খিচিৰি ৰান্ধি খালেও এই বেমাৰ আপোনালোকৰ নাইকিয়া হয়। মোৰ ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।